নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰিছো এসএআইটি ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট সম্পৰ্কে আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সোশ্যাল সায়েন্সৰ আন এটি টপিক ৰোল অফ ফাইনান্সিয়েল ইনষ্টিটিউচনছ ইন সোশিও ইকোনমিক ডেভেলপমেন্ট অফ দ্য সোসাইটি গতিকে আৰ্থ সামাজিক উন্নতিৰ ক্ষেত্ৰত যিবিলাক বিত্তীয় প্ৰতিষ্ঠান আছে এইবিলাকৰ ভূমিকা কেনে ধৰণৰ সেই বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব ইয়াৰ উপৰি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে হেতি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো এই চেপ্টাৰটো আমি আলোচনা কৰিম এসএআইটি টেক্সৰ পৰা ক্লাস 8 ৰ সোশ্যাল সায়েন্সত এই পাঠটো দিয়া হৈছে আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা তো এই চেপ্টাৰটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ বিত্তীয় যিবিলাক প্ৰতিষ্ঠান আছে নেটফি হক নবাৰ্ড হক এনইসি এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম সো প্ৰথমতে ইয়াত দিয়া হৈছে ৰাষ্ট্ৰীয় আয় কাক বোলে তো ইয়াৰ ওপৰত কোৱেশ্চন অহা দেখা যায় যে ন্যাশনাল ইনকাম কাক বোলে সো ইয়াত ডেফিনেশনটো দিয়া হৈছে যে এখন দেশৰ বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত সেৱা আৰু সামগ্ৰীৰ পৰা দেশখনে এবছৰত যিমানখিনি আয় লাভ কৰে তাকে সেই দেশখনৰ ৰাষ্ট্ৰীয় আয় বোলে গতিকে এখন ৰাষ্ট্ৰৰ যিমানবিলাক অৰ্থনৈতিক খণ্ডসমূহত যিবিলাক উৎপাদিত সেৱা যিবিলাক সাৰ্ভিস বা যিবিলাক আমাৰ সামগ্ৰী আমাৰ দেশখনত যিমানবিলাক উৎপাদিত হৈছে এটা বছৰ বুলি কোৱাৰ লগে লগে ইয়াত ফাইনান্সিয়েল ইয়াৰটোৰ কথা বুজোৱা হয় যেনে আমাৰ ফাইনান্সিয়েল ইয়াৰ আৰম্ভ হয় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে গতিকে এই সময়ছোৱাত সেই দেশখনে বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত কিমান উৎপাদিত হৈছে সেৱা বা সামগ্ৰী আৰু সেই সামগ্ৰীবিলাকৰ যেটো মূল্য সেই মূল্যটোকে কি বুলি কোৱা হ'ব ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় গতিকে সেৱা বুলি কোৱাৰ লগে লগে আমাৰ যিবিলাক সাৰ্ভিসৰ কথা কৈছে যেনে ট্ৰেইন সো ট্ৰেইনত যেতিয়া আমি যাতায়াত কৰো তেতিয়া আমি এখন টিকট ল'ব লাগে আৰু সেই টিকটৰ বিনিময়ত বা আমি যি পইচা দিলো তাৰ বিনিময়ত আমাক কোনো বস্তু নিদিয়ে তাৰ বিনিময়ত আমাক সেৱা আগবঢ়াই আমাক এঠাইৰ পৰা আন ঠাইলৈকে লৈ যায় ঠিক তেনেদৰে বিমান হওক আমাৰ স্কুল কলেজ বিলাক হওক মেডিকেল হওক এইবিলাক হৈছে সাৰ্ভিস গতিকে এইবিলাকৰ পৰা এখন দেশৰ ইনকাম হয় ঠিক তেনেদৰে সামগ্ৰী যিবিলাকৰ উৎপাদন হৈছে সেইবিলাকৰ পৰা দেশখনৰ ইনকাম হয় কাৰণ সেইবিলাক আমি ক্ৰয় কৰো আৰু তাৰ বিনিময়ত আমি সামগ্ৰীবিলাক পাওঁ কিন্তু কিছুমান আমাৰ এনে ধৰণৰ সেৱা আছে সাৰ্ভিস আছে যিবিলাক আমি পইচাৰ বিনিময়ত আমি সাৰ্ভিসে পাওঁ কোনো আমি সামগ্ৰী নাপাওঁ গতিকে আমি যেতিয়া কলম এটা কিনিবলৈ যাম পইচা দি তাৰ বিনিময়ত আমাক কলম এটা দিব ঠিক তেনেদৰে আমি যেতিয়া এৰোপ্লেনত উঠিম আমি যি পইচা দিম তাৰ বিনিময়ত আমাক এঠাইৰ পৰা আন ঠাইলৈকে লৈ যাব আমাক কোনো সামগ্ৰী আমাক নিদিয়ে গতিকে আমাৰ দেশখনৰ সেৱা বা সামগ্ৰী এই দুটাৰে উৎপাদন হয় আৰু ইয়াৰ বিনিময়ত আমাৰ দেশখনৰ এটা ইনকাম হয় ইয়াকে কি বুলি কোৱা হয় ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় ঠিক তেনেদৰে আমি জনমূৰি আয়ৰ কথা ইয়াত উল্লেখ কৰা আছে ডেফিনেশন বিলাক ইমান ডিটেইলছত দিয়া হোৱা নাই তো এইবিলাক আপোনালোকে জানিব লাগিব যে জনমূৰি আয় মানে আমাৰ দেশখনৰ প্ৰতিজন ব্যক্তিৰ যেটো আয়ৰ হিচাপ হেতুকে জনমূৰি আয় বুলি কোৱা হয় গতিকে ইয়াৰ এটা ফৰ্মুলা আছে কেনেদৰে জনমূৰি আয় উলিয়াব পাৰি গতিকে আপোনালোকে ফৰ্মুলাটো মনত ৰাখিব কেতিয়াবা ইয়াৰ ওপৰতো কোৱেশ্চন অহা দেখা যায় যে জনমূৰি আয় ওলাব লাগিলে আমি কি কৰিব লাগিব যেটো আমি ৰাষ্ট্ৰীয় আয়ৰ কথা অলপ আগতে পালো সেই ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়া আমি জনমূৰি আয় পাম ধৰি লোৱা হওক ৰাষ্ট্ৰীয় আয় আমাৰ 100 টকা আৰু আমাৰ দেশত সাপোজ জনসংখ্যা আছে 50 জন গতিকে 50 ৰে আমি 100 যেতিয়া ডিভাইড কৰিম তেতিয়া কিমান হ'ব 2 হ'ব গতিকে জনমূৰি আয় কিমান হ'ব 2% হ'ব গতিকে এনেদৰে জনমূৰি আয় উলিওৱা হয় গতিকে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব কেতিয়াবা ফৰ্মুলাটোৰ ওপৰত প্ৰশ্ন আহে এতিয়া আগত কেনে ধৰণৰ আছিল যে আগত মহাজনৰ ওচৰত যাব লাগে যেতিয়া কোনোবা এজন মানুহৰ বিপদ হলে টকা ধাৰৰ বাবে আমি মহাজনৰ ওচৰত যাব লাগে আৰু মহাজনে বিভিন্ন ধৰণে শোষণ কৰিছিল কিন্তু দেশৰ উন্নতিৰ লগে লগে যিবিলাক আমাৰ পুৰণি নীতি নিয়ম আছিল এই নীতি নিয়মবিলাক লাহে লাহে নোহোৱা হৈ গল আৰু তাৰ ঠাইত নতুন কিছুমান নীতি নিয়ম কাৰ্যকৰী কৰা হ'ল গতিকে চৰকাৰে বান্ধি দিয়া কিছু নীতি নিয়মৰ মাজত আমাৰ দেশৰ আৰ্থ সামাজিক উন্নতিৰ বাবে কিছু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিলে আৰু ইয়াক আমি বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বুলি জানো ফাইনান্সিয়েল ইনষ্টিটিউচন বুলি আমি জানো যিবিলাকে আমাৰ দেশখনৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় গতিকে তেনে ধৰণৰ বিত্তীয় অনুষ্ঠানবিলাকৰ কথা আমি আজি আলোচনা কৰিম সো প্ৰথম বিত্তীয় অনুষ্ঠানটো হৈছে বেংক গতিকে বেংকে আমাৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এতিয়া বেংক বুলি ক'লে আপোনালোকে বেংকৰ বিষয়ে সকলোবিলাক জানে যে বেংকৰ জৰিয়তে আমি কেনেদৰে উপকৃত হ'ব পাৰো যেনে বেংকে নিৰ্ধাৰিত কিছু নীতি নিয়মৰ ভিত্তিত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ইয়াৰ গ্ৰাহকৰ সুবিধা প্ৰদান কৰে গতিকে বেংকবিলাকে আমাক কিছু নীতি নিয়মৰ মাজেৰে আমাক সহায় কৰে যেনে গ্ৰাহকসকলে তাত সঞ্চয় কৰিব পাৰে টকা পইচা জমা থ'ব পাৰে ইয়াৰ উপৰিও আমি বেংকৰ পৰা প্ৰয়োজনত আমি ঋণ ল'ব পাৰো গতিকে কিছু নীতি নিয়ম থাকে সেই নীতি নিয়মৰ মাজেৰে আমি ঋণবিলাক ল'ব লাগে বা ঋণবিলাক পৰিশোধ কৰিব লাগে তাৰ আমি ইন্টাৰেষ্টও দিব লাগে
গতিকে ইয়াৰ ফলত কি হয় এই ঋণ লৈ বিভিন্নজনে ব্যৱসায় কৰিব পাৰে তেওঁৰ অৰ্থনৈতিক উন্নয়ন কৰিব পাৰে আৰু এজন ব্যক্তিৰ অৰ্থনৈতিক উন্নয়ন হোৱা মানে দেশখনৰো উন্নতি হয় গতিকে তেনেদৰে আমাৰ সামাজিক হওক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই বেংকবিলাকে যথেষ্ট অৰিহণা আগবঢ়াইছে তো ইয়াতে কেইটামান পইণ্ট আছে এইকেইটা আপোনালোকে জানি ল'ব যে ভাৰতবৰ্ষৰ যিটো প্ৰথম যিটো বেংক সেই বেংকটোৰ নাম কি আছিলে এইটো এটা প্ৰশ্ন হ'ব পাৰে 1770 চনত ভাৰতবৰ্ষৰ এটা বেংক স্থাপন কৰা হৈছিলে আৰু এই বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান গতিকে এইটো ভাৰতবৰ্ষৰ প্ৰথম বেংক আছিলে ইয়াৰ ওপৰত আপোনালোকে জানি থব যে অসমত 1926 চনত থলুৱা প্ৰচেষ্টাত এটা বেংক গঢ় লৈ উঠিছিল এই বেংকটোৰ নাম হৈছে গুৱাহাটী বেংক গতিকে এই প্ৰশ্নটো সুধিব পাৰে যে অসমৰ প্ৰথম বেংকটো কি আছিলে এইটো হৈছে গুৱাহাটী বেংক আছিলে থলুৱা প্ৰচেষ্টাত গঢ় লৈ উঠিছিলে 1926 ত গতিকে এই পইণ্টবিলাক আপোনালোকে মনত ৰাখিব এইবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে এতিয়া বেংক বুলি কোৱাৰ লগে লগে বিভিন্ন প্ৰকাৰৰ আমাৰ বেংক আছে যেনে ইয়াতে উল্লেখ কৰা হৈছে কি বেংক থাকিব পাৰে যে কেন্দ্ৰীয় বেংক আছে যাক আমি চেন্ট্ৰেল বেংক বুলি কওঁ বাণিজ্যিক বেংক কমাৰ্চিয়েল বেংক ঔদ্যোগিক আৰু বিনিয়োগ বেংক আছে সমবায় বেংক আছে ভূমি বন্ধকী বেংক আছে গতিকে এইবিলাক বিভিন্ন প্ৰকাৰৰ বেংক আমাৰ ভাৰতবৰ্ষত আছে গতিকে এই বেংকবিলাকৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম কেন্দ্ৰীয় বেংকৰ বিষয়ে আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক বুলি কোৱাৰ লগে লগে চেন্ট্ৰেল বেংক বুলি কোৱাৰ লগে লগে নাম আহিব ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কথা গতিকে এইটো কেতিয়া প্ৰশ্ন সোধে যে চেন্ট্ৰেল বেংক কি ভাৰতবৰ্ষৰ হয়তো যোৱা বছৰে এইটো প্ৰশ্ন আহিছিল চাগে তো ইয়াৰ উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক বা চেন্ট্ৰেল বেংক গতিকে আমাৰ দেশৰ গোটেই বেংকবিলাকৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটোৱে হৈছে কেন্দ্ৰীয় বেংক যিমান বেংক আছে সকলোৰে মুৰব্বী হৈছে এই কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গতিকে ইয়াতে আপোনালোকে মনত ৰাখিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপন কৰা হৈছিলে তো 1935ত স্থাপন কৰা হৈছিলে ভাৰতীয় ৰিজাৰ্ভ বেংক এইটো মনত ৰাখিব এইটো কুৱেশ্যন আহি থাকে যে কিমান চনত স্থাপন কৰা হৈছিলে তো ইয়াৰ ওপৰত আপোনালোকে আৰু এটা কথা মনত ৰাখিব এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হ'ব পাৰে যে বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন হয় কোন হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব গতিকে কাগজী মুদ্ৰাবিলাক ছপা কৰাৰ একচেটিয়া অধিকাৰ কাৰ থাকে এই কেন্দ্ৰীয় বেংকবিলাকৰহে থাকে বা ৰিজাৰ্ভ বেংকৰ আছে ৰিজাৰ্ভ বেংকেহে এই কাগজী মুদ্ৰাবিলাক ছপা কৰিব পাৰে কেন্দ্ৰীয় বেংকৰ বাহিৰে আৰু কোনো বেংকে এই মুদ্ৰাবিলাক ছপা কৰিব নোৱাৰে গতিকে কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক যিমানবিলাক আমাৰ কমাৰ্চিয়েল যিবিলাক বেংক আছে এই গোটেই বেংকসমূহৰ বেংক হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আন যিবিলাক বেংক আছে এই বেংকবিলাকৰ হিচাপবিলাক পৰীক্ষা কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইয়াৰ উপৰিও ভাৰতীয় ষ্টেট বেংক যিবিলাক আমাৰ SBI বুলি আমি কওঁ ষ্টেট বেংক অফ ইণ্ডিয়া এই বেংকসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজেণ্ট হিচাপে কাম কৰে সেইবাবে আমাৰ চৰকাৰী যিমানবিলাক কাম কাজ হয় সকলোবিলাক আমাৰ SBIৰ জৰিয়তে আমাৰ হয় এতিয়া আমি আহিছোঁ বাণিজ্যিক বেংক যাক আমি কমাৰ্চিয়েল বেংক বুলি কওঁ গতিকে কমাৰ্চিয়েল বেংক বুলি ক'লে কোনবিলাক বেংকক বুজায় যেনে SBI কমাৰ্চিয়েল বেংক হয় তাৰপিছত আমাৰ যিমানবিলাক আমাৰ নেশ্যনেলাইজড বেংক আছে পাঞ্জাব নেশ্যনেল বেংক হ'ব পাৰে বেংক অফ বৰোডা হ'ব পাৰে ইউনাইটেড কমাৰ্চিয়েল বেংক হ'ব পাৰে তো এই যিমানবিলাক বেংক আছে এই বেংকবিলাক হৈছে কমাৰ্চিয়েল বেংক গতিকে এই কমাৰ্চিয়েল বেংকবিলাকত আমি টকা পইচা সঞ্চয় কৰিব পাৰোঁ আমি ৰিজাৰ্ভ বেংকত টকা জমা থ'ব নোৱাৰোঁ আমি টকা যদি জমা থ'ব লাগে সঞ্চয় কৰিব লাগে তেতিয়াহ'লে আমি ক'ত যাব লাগিব এই কমাৰ্চিয়েল বেংকবিলাকতহে আমি জমা থ'ব পাৰিম যেনে SBIত থ'ব পাৰোঁ পাঞ্জাব নেশ্যনেল বেংকত থ'ব পাৰোঁ এনেধৰণৰ যিমানবিলাক নেশ্যনেলাইজ বেংক আছে সকলোতে আমি টকা পইচা সঞ্চয় কৰিব পাৰোঁ গতিকে আমি এই বাণিজ্যিক বেংকবিলাকৰ জৰিয়তে বা কমাৰ্চিয়েল বেংকবিলাকৰ জৰিয়তে আমি ঋণো ল'ব পাৰোঁ বিভিন্ন সময়ত আমি হাউচ লোন ল'ব পাৰোঁ কাৰ লোন ল'ব পাৰোঁ পাৰ্চনেল লোন ল'ব পাৰোঁ গতিকে এনেধৰণৰ আমি বিভিন্ন সময়ত লোনো ল'ব পাৰোঁ তাৰ কিছু চুক্তি থাকে সেই চুক্তিৰ মতে আমি ঘূৰাইও দিব লাগিব বা তাৰ ইণ্টাৰেষ্টও দিব লাগিব গতিকে এই কমাৰ্চিয়েল বেংকবিলাকৰ পৰাই আমি এই লোনবিলাক আদায় কৰিব পাৰোঁ কিন্তু ৰিজাৰ্ভ বেংকৰ পৰা আমি লোন ল'ব নোৱাৰোঁ ৰিজাৰ্ভ বেংকৰ পৰা চৰকাৰে লোন ল'ব পাৰে বা চৰকাৰী যিবিলাক অনুষ্ঠান আছে বা বাকী যিবিলাক কমাৰ্চিয়েল বেংক আছে তেওঁলোকে ল'ব পাৰে কিন্তু সাধাৰণ জনসাধাৰণে ৰিজাৰ্ভ বেংকৰ পৰা লোন ল'ব নোৱাৰে ইয়াতে বেংকসমূহৰ নাম দিয়া হৈছে অলপ আগতে বেংকসমূহৰ নাম মই জনালোঁ গতিকে এইবিলাক হৈছে কমাৰ্চিয়েল বেংক সকলোবিলাক SBI হওক ইউকো বেংক হওক BOB হওক PNB হওক তো এইবিলাক হৈছে কমাৰ্চিয়েল বেংক এইবিলাক নেশ্যনেলাইজ বেংক হয় কিছু আমাৰ প্ৰাইভেট আছে প্ৰাইভেটবিলাকৰ ভিতৰত ICICI হ'ব পাৰে HDFC হ'ব পাৰে তো ইয়াতে কোটাক মহিন্দ্ৰা বেংকৰ কথা কৈছে এক্সিছ বেংক হ'ব পাৰে এইবিলাক হৈছে প্ৰাইভেট বেংক গতিকে এই বেংকবিলাকো কমাৰ্চিয়েল বেংকে হয় প্ৰাইভেট হ'লেও এইবিলাকো কমাৰ্চিয়েল বেংক হয় ইয়াৰ জৰিয়তেও আমি লোন ল'ব পাৰোঁ বা তাতো আমি পইচা সঞ্চয় কৰিব পাৰোঁ গতিকে সুধিব পাৰে যে লাৰ্জেষ্ট প্ৰাইভেট বেংক কোনটো লাৰ্জেষ্ট যদি আমি প্ৰাইভেট বেংকৰ কথা সোধে ভাৰতবৰ্ষৰ তেতিয়া হ'ব HDFC বেংক
সো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যে তিনি প্ৰকাৰৰ একাউণ্ট আমি বেংকত খুলিব পাৰোঁ কমাৰ্চিয়েল বেংকবিলাকত তিনি প্ৰকাৰৰ একাউণ্ট থাকে প্ৰথমটো হৈছে কাৰেণ্ট একাউণ্ট যাক চলিত হিচাপ বুলি কোৱা হয় দ্বিতীয়টো হৈছে সেভিং একাউণ্ট সঞ্চয় হিচাপ আৰু তৃতীয়টো হৈছে ফিক্সড একাউণ্ট গতিকে আমাৰ সাধাৰণতে দ্বিতীয় প্ৰকাৰৰ একাউণ্টে বেছিভাগ থাকে সাধাৰণ মানুহৰ সেভিং একাউণ্ট থাকে য'ত আমি পইচাবিলাক সাঁচিব পাৰোঁ আৰু কাৰেণ্ট একাউণ্ট সাধাৰণতে বিজনেছমেনবিলাকে বেছি ইউজ কৰে ইয়াৰ জৰিয়তে বহুত বেছি এমাউণ্ট তেওঁলোকে ট্ৰানজেকশ্যন কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে গতিকে কিছু নীতি নিয়ম আছে কিছু ডিফাৰেঞ্চ আছে গতিকে এই তিনি প্ৰকাৰৰ আমাৰ কি আছে বেংক একাউণ্ট আছে তো ইয়াতে আপোনালোকে মনত ৰাখিব যে বাণিজ্যিক যিবিলাক বেংক আমাৰ কমাৰ্চিয়েল বেংকসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ বাবে ঋণ আগবঢ়ায় লোন দিয়ে উচ্চ শিক্ষাৰ বাবে যিসকলৰ উচ্চ শিক্ষাৰ বাবে ধাউতি আছে তেওঁলোকে বেংকৰ পৰা ঋণ ল'ব পাৰে আৰু সেই ঋণৰ পইচাৰে উচ্চ শিক্ষা লাভ কৰিব পাৰে গতিকে শিক্ষা সমাপ্ত নকৰা পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে বেংকক এই ঋণ উভতাই দিব নালাগে গতিকে শিক্ষা যেতিয়ালৈকে সমাপ্ত নহয় সাপোজ কোনোবাই মেডিকেল পঢ়িবলৈ গ'ল আৰু তেওঁ ঋণ লৈ গ'ল তেতিয়া শিক্ষা শেষ নোহোৱালৈকে যি তেওঁৰ কোৰ্স 4 বছৰ 5 বছৰ সেই কোৰ্স শেষ নোহোৱালৈকে তেওঁ এই ঋণ উভতাই দিব নালাগে আনকি শিক্ষা শেষ কৰাৰ পাছতো 18 মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয় আৰু শিক্ষা শেষ কৰাৰ পিছতো আকৌ 18 মাহৰ সময় দিয়া হয় কাৰণ শিক্ষা শেষ কৰাৰ পিছত তেওঁ কৰ্মসংস্থাপন লাভ কৰিব তাৰ পিছতহে এই ঋণ ঘূৰাই দিব লাগিব গতিকে বেংকে এনে ধৰণৰ সুবিধা দিয়ে যাতে আমাৰ দেশখনৰ অৰ্থনৈতিক বা সামাজিকভাৱে উন্নতি লাভ কৰিব পাৰে তাৰ বাবে এনে ধৰণৰ সুবিধা আমাৰ বেংকবিলাকে আগবঢ়ায় সো এতিয়া আহিছো উদ্যোগিক আৰু বিনিয়োগ বেংক সো উদ্যোগিক আৰু বিনিয়োগ বেংকৰ মুখ্য উদ্দেশ্য হৈছে দেশৰ উদ্যোগিক উন্নয়নত সহায় কৰা যে দেশৰ যিবিলাক উদ্যোগ আছে ইণ্ডাষ্ট্ৰীবিলাকৰ যাতে ডেভেলপমেণ্ট হয় তাৰ বাবে এওঁলোকে সহায় কৰে গতিকে এইটো হৈছে মূল উদ্দেশ্য এইটো মনত ৰাখিব সুধিব পাৰে যে উদ্যোগিক বেংকৰ মুখ্য উদ্দেশ্য কি সেইটো হৈছে উদ্যোগিক উন্নয়নত সহায় কৰা গতিকে এই বেংকসমূহে কি কৰে উদ্যোগবিলাকলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায় বহু দিনলৈকে লং টাৰ্ম তেওঁলোকে ঋণ আগবঢ়ায় 10 বছৰ 15 বছৰৰ বাবে তেওঁলোকে ঋণ আগবঢ়ায় যাতে তেওঁলোকে যন্ত্ৰপাতি কল কবজা কাৰখানা আদি ক্ৰয় কৰিব পাৰে গতিকে এইবিলাক ক্ৰয় কৰাৰ বাবে তেওঁলোকক টকা পইচাৰ প্ৰয়োজন হয় গতিকে তাৰ বাবে তেওঁলোকে ঋণ আগবঢ়ায় গতিকে ইয়াৰ ফলতো আমাৰ দেশখনৰ অৰ্থনৈতিক অৱস্থা সুচল হ'ব পাৰে অৰ্থনৈতিক উন্নয়ন হ'ব পাৰে সো নেক্সট আছে সমবায় বেংক যা কোঅপাৰেটিভ বেংক বুলি কোৱা হয় সো এই বেংকৰ প্ৰধান উদ্দেশ্য হৈছে কম সুদত দুখীয়া খেতিয়ক শিপিনী ক্ষুদ্ৰ উদ্যোগপতি আদিলৈ উৎপাদনমূলক কামৰ বাবে ঋণ যোগান ধৰা গতিকে এই বেংকে কোনবিলাক মানুহক ঋণ দিয়ে যিবিলাক দুখীয়া খেতিয়ক আছে বা শিপিনী বা ক্ষুদ্ৰ উদ্যোগপতি বহুত ডাঙৰ তেওঁলোকৰ ইণ্ডাষ্ট্ৰী নাই ক্ষুদ্ৰ উদ্যোগ আছে তেওঁলোকৰ উৎপাদন যাতে বেছি হয় তাৰ বাবে ঋণ আগবঢ়ায় যেহেতু আমাৰ দেশখন কৃষি প্ৰধান দেশেই হয় বেছিভাগ মানুহে কৃষিৰ লগত জড়িত আৰু গাঁও অঞ্চলৰ সাধাৰণতে কি হয় মহাজনৰ কবলত পৰে তেওঁলোকৰ পৰা ঋণ ল'ব লগা হয় বেছি সুদ দিব লগা হয় গতিকে ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে এই কোঅপাৰেটিভ বেংকবিলাকে এই দুখীয়া খেতিয়কসকলক ঋণ দিয়ে আৰু খেতিয়কসকলৰ উৎপাদন বৃদ্ধিত সহায় কৰে সো ইয়াৰ পিছৰ বেংকটো হৈছে ভূমি বন্ধকী বেংক সো ভূমি বন্ধকী বেংকে খেতিয়কসকলে ভূমি বন্ধকীৰ বিপৰীতে দীৰ্ঘকালীন ঋণ আগবঢ়ায় সো ইয়াতে কৃষকসকলে কি কৰিব লাগিব ভূমি বন্ধকত থ'ব লাগিব তেওঁলোকৰ খেতি মাটি হয়তো বন্ধকত থ'ব তাৰ বিনিময়ত তেওঁলোকক দীৰ্ঘকালীন বহু লং টাৰ্ম তেওঁলোকক ঋণ দিয়া হয় মাটিৰ কাগজপত্ৰ তেওঁলোকে বেংকত জমা দিব লাগিব তাৰ বিনিময়ত তেওঁলোকক ঋণ দিয়া হয় আৰু যেতিয়া তেওঁলোকে ঋণ পৰিশোধ কৰিব তেওঁলোকক কাগজপত্ৰবিলাক আকৌ ঘূৰাই দিব তো ইয়াৰ পিছত আছে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক যাক ইংৰাজীত কোৱা হয় নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু চমুকৈ ইয়াক নাবাৰ্ড বুলি কোৱা হয় গতিকে আপোনালোকে মনত ৰাখিব কেতিয়াবা নাবাৰ্ডৰ ফুল ফৰ্মটো সোধে তো ইয়াৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট গতিকে এই বিত্তীয় প্ৰতিষ্ঠানটো কেতিয়া স্থাপন কৰা হৈছিলে 1982ত এই নাবাৰ্ড বিত্তীয় প্ৰতিষ্ঠানটো স্থাপন কৰা হয় এইটো আপোনালোকে মনত ৰাখিব চনবিলাক মনত ৰাখিব সুধিব পাৰে যে নাবাৰ্ড বা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিলে 1982ত স্থাপন কৰা হৈছিলে তো ইয়াৰ উদ্দেশ্য কি যে দেশত যিমানবিলাক কৃষি আছে সেই কৃষকসকলৰ যাতে উন্নতি হয় গ্ৰাম্য বা গাঁওবিলাকৰ যাতে উন্নতি হয় তাৰ বাবে এই বিত্তীয় প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিলে গতিকে সকলো প্ৰকাৰৰ কৃষিৰ বাবে লোন দিয়ে এই বেংকে তাৰ ওপৰত গ্ৰাম্য উন্নয়নৰ বাবে ৰুৰেল ডেভেলপমেণ্টৰ বাবেও বিভিন্ন ধৰণৰ আঁচনি বা প্ৰকল্পৰ জৰিয়তে ঋণ যোগান ধৰে কিন্তু এই বেংকটোৱে অকল গ্ৰাম্য উন্নয়নৰ কাৰণে ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে আৰু কৃষকসকলৰ উন্নতিৰ কাৰণেহে কাম কৰে এইটো আপোনালোকে মনত ৰাখিব আৰু এই ঋণসমূহ হ্ৰস্বকালীন হয় শ্বৰ্ট টাৰ্ম হয় 18 মাহৰ বাবে দিয়ে হয়তো দীৰ্ঘকালীনো দিয়া হয় 25 বছৰলৈকে দিয়া হয়
গতিকে কৃষকসকলে যেতিয়া লোনৰ প্ৰয়োজন হ'ব ডাইৰেক্ট তেওঁলোকেতো নাবাৰ্ডত যাব নোৱাৰে গতিকে তেওঁলোকে কাৰ ওচৰত যাব সমবায় বেংকৰ ওচৰত যাব ভূমি উন্নয়ন বেংকৰ ওচৰত যাব বা আমাৰ আঞ্চলিক যিবিলাক গ্ৰামীণ বিকাশ বেংক থাকে সেইবিলাকৰ ওচৰত যাব বা যিকোনো বাণিজ্যিক বেংকসমূহৰ ওচৰত যাব পাৰে গতিকে এইবিলাকৰ জৰিয়তে লোনবিলাক দিয়া হয় কিন্তু নাবাৰ্ডে এই বেংকবিলাকক লোন দিয়ে গতিকে নাবাৰ্ডে ডাইৰেক্টলি এই সমবায় বেংক হওক ভূমি উন্নয়ন বেংক হওক এইবিলাকক ঋণ দিব আৰু এই বেংকবিলাকে আমাৰ খেতিয়কসকলক ঋণ দিয়ে তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব তো ইয়াৰ উপৰিও আপোনালোকে মনত ৰাখিব যে নাবাৰ্ডৰ যিজন হেডকোৱাৰ্টাৰ ক'ত আছে সুধিব পাৰে মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে তাৰ উপৰিও নাবাৰ্ডৰ যিজন চেয়াৰমেন বৰ্তমান সময়ৰ সেই চেয়াৰমেনজনৰ নামো আপোনালোকে জানিব লাগিব গতিকে আপোনালোকে চাই ল'ব চেয়াৰমেনজনৰ নাম আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব এতিয়া আমি আন কিছু অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ে আমি আলোচনা কৰিম নৰ্থ ইষ্টৰ যে আমাৰ বেংকৰ উপৰিও আৰু কিছু অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাকে আমাৰ দেশখনৰ অৰ্থনৈতিক উন্নতিৰ বাবে উদ্যোগ হওক কৃষি হওক বাণিজ্য হস্ততাঁত শিল্প ক্ষুদ্ৰ উদ্যোগ কুটিৰ শিল্প এইবিলাকলৈ ঋণ আগবঢ়ায় গতিকে তেনেধৰণৰ কি অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাক বেংক নহয় কিন্তু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকো বিভিন্ন ধৰণে ঋণ আগবঢ়ায় গতিকে সেইবিলাক অনুষ্ঠানৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম সো প্ৰথমটো হৈছে উত্তৰ পূব পৰিষদ NEC ইয়াৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ইয়াত অকল উত্তৰ পূব ভাৰতৰ যিবিলাক ৰাজ্য সেই ৰাজ্যবিলাকৰ উন্নতিৰ বাবেহে কাম কৰা হয় যেনে অসম মেঘালয় অৰুণাচল প্ৰদেশ ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ছিকিম এইকেইখন হৈছে আমাৰ উত্তৰ পূব ভাৰতৰ ৰাজ্য এই ৰাজ্যকেইখনৰ বাবে গঠন কৰা হৈছিল উত্তৰ পূব পৰিষদ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল তো প্ৰশ্ন হ'ব পাৰে যে উত্তৰ পূব পৰিষদ বা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল সো ভাৰত চৰকাৰে 1971ত ইয়াক গঠন কৰিছিল সো এই পৰিষদৰ সদস্য হৈছে যিবিলাক আমি ৰাজ্যৰ কথা পালো এই আটাইকেইখন 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল ইয়াৰে সদস্য হয় আৰু ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এই মুখ্যমন্ত্ৰী বা ৰাজ্যপালসমূহৰ মাজৰ পৰা এজন অধ্যক্ষ হিচাপে মনোনীত কৰে তো আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো মনত ৰাখিব শ্বিলঙত আছে গতিকে এইটোও প্ৰশ্ন আহিব পাৰে এতিয়া দ্বিতীয়টো বিত্তীয় অনুষ্ঠান হৈছে উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম যাক ইংৰাজীত কোৱা হয় নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড আৰু ইয়াক চমুকৈ আমি নেটফি বুলি জানো গতিকে ফুল ফৰ্মবিলাকো আপোনালোকে মনত ৰাখিব সুধিব পাৰে যে নেটফিৰ ফুল ফৰ্ম কি নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড গতিকে উত্তৰ পূব ভাৰতৰ যিবিলাক ৰাজ্য এই ৰাজ্যবিলাকক বিত্তীয় সাহায্য দিয়াৰ বাবে 1995ত এই নেটফি গঠন কৰা হৈছিল গতিকে সুধিব পাৰে যে নেটফিৰ কেতিয়া গঠন হৈছিল 1995ত গঠন কৰা হৈছিল কিহৰ বাবে গঠন কৰা হৈছিল উত্তৰ পূব ভাৰতৰ ৰাজ্যবিলাকৰ বিত্তীয় সাহায্যৰ বাবে গতিকে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে হেতুও সুধিব পাৰে নেটফিৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীত গতিকে নেটফিয়ে ক্ষুদ্ৰ উদ্যোগ কুটিৰ উদ্যোগ হস্ততাঁত বা বস্ত্ৰ উদ্যোগ আত্মসহায়ক গোট আদিৰ যিবিলাক উৎপাদিত বস্তু তেওঁলোকে যিবিলাক বস্তু উৎপাদন কৰে এইবিলাক বিক্ৰীৰ বাবে বিভিন্ন সা সুবিধা আগবঢ়ায় নেটফিয়ে তাৰ বাবে নেটফিয়ে এখন বজাৰো প্ৰস্তুত কৰিছে গুৱাহাটীৰ আমবাৰীত এখন বজাৰ আছে নেটফি হাট বুলি কোৱা হয় গতিকে তাত আত্মসহায়ক গোট হওক বা হস্ততাঁত বস্ত্ৰ উদ্যোগ হওক বা কুটিৰ উদ্যোগ হওক এইবিলাকে যিবিলাক সামগ্ৰী উৎপাদন কৰে সেইবিলাক বিক্ৰী কৰিব পাৰে গতিকে ইয়াৰ জৰিয়তে এজন ব্যক্তি স্বাৱলম্বী হ'ব পাৰে আৰু দেশখনৰ অৰ্থনীতিটো উন্নত হ'ব পাৰে সো আৰু এটা পইণ্ট ইয়াতে মনত ৰাখিব মহিলাসকলক যাতে স্বাৱলম্বী কৰিব পাৰে তাৰ বাবে নেটফিয়ে ক্ষুদ্ৰ বিত্তীয় আঁচনি মাইক্ৰ ফাইনেন্স স্কিম আগবঢ়াইছে আৰু ইয়াৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে চেষ্টা চলোৱা হৈছে গতিকে আত্মসহায়ক গোটসমূহ এই প্ৰচেষ্টাৰে সুফল গতিকে আত্মসহায়ক গোটৰ কথা আমি জানো গতিকে এই প্ৰচেষ্টাৰ ফলতে আত্মসহায়ক গোটসমূহৰ জন্ম হৈছে তো এতিয়া আমি আলোচনা কৰিম আত্মসহায়ক গোটৰ কথা গতিকে আত্মসহায়ক গোট আপোনালোকে সকলোৱে জানে যে একে ঠাইৰে স্ব ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থোপ বা গোট যিসকল আৰ্থিকভাৱে সচ্ছল নহয় গতিকে আৰ্থিক অৱস্থা তেওঁলোকৰ ভাল নহয় একে ঠাইৰে তেওঁলোকে গোট হয় তেওঁলোকে এটা থোপ হয় সাধাৰণতে 10ৰ পৰা 20 জন সদস্য থাকে গতিকে তেওঁলোক গোট হৈ এটা গোট গঠন কৰে আৰু তাকে আত্মসহায়ক গোট বুলি কোৱা হয় সেলফ হেল্প গ্ৰুপ বুলি কোৱা হয় গতিকে এই গোটবিলাকৰ মূল লক্ষ্য হৈছে গোটৰ যিবিলাক সদস্য থাকিব তেওঁলোকৰ যাতে দৰিদ্ৰতা দূৰীকৰণ হয় তেওঁলোকৰ যাতে অভাৱবিলাক নাইকিয়া হয় তাৰ বাবে সমূহীয়া এটা প্ৰচেষ্টা কৰা হয় গোটেইকেইজনে লগ হৈ এটা প্ৰচেষ্টা কৰা হয় আৰু ইয়াৰ উপৰিও আৰ্থিকভাৱে পিছপৰাসকলে বা যিসকলৰ কৰ্মসংস্থাপন নাই কোনো কাম কাজ নাই চাকৰি নাই তেওঁলোকে এই গোটবিলাক গঠন কৰি বেংকৰ পৰা বা নেটফিৰ পৰা বিত্তীয় অনুষ্ঠানবিলাকৰ পৰা ঋণ ল'ব পাৰে গতিকে তেনে ধৰণৰ সুবিধাও আছে গতিকে বাকি আপোনালোকে সকলোৱে জানে আত্মসহায়ক গোটৰ কথা যে আত্মসহায়ক গোটৰ জৰিয়তে হাঁহ কুকুৰা পালন কৰে কাপোৰ বোৱা চিলাই কৰা ফুলৰ খেতি কৰা এইবিলাকো তেওঁলোকে কৰিব পাৰে আৰু তেওঁলোকে এইবিলাক কৰি স্বাৱলম্বী হ'ব পাৰে আৰু এইবিলাক কৰাৰ বাবে চৰকাৰেও সহায় কৰিছে বিভিন্ন ধৰণৰ ঋণ আগবঢ়ায় যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে আৰু আমাৰ দেশখনৰ অৰ্থনৈতিক অৱস্থা যাতে সচ্ছল হয় তাৰ বাবে সহায় কৰে
গতিকে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিলো কিছু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা যিবিলাকে আমাৰ দেশৰ অৰ্থনৈতিক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াইছে সো ইয়াত আলোচনা কৰা ইম্পৰ্টেন্ট পইণ্টবিলাক আপোনালোকে মনত ৰাখিব পাৰিলে এইবিলাক নোট ডাউন কৰি থব আৰু যি দুটা কোৱেশ্চন আপোনালোক সোধা হৈছে কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কোন হয় আৰু নাবাৰ্ডৰ চেয়াৰমেন কোন হয় তো আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব so see you in the next one thank you